আন্ধাৰে কি জানে? আন্ধাৰে জানে নিশা কিমান গভীৰ। সেয়া প্ৰেমত মগ্ন হৈ থকা প্ৰেমিকসকলে নুবুজিব। বুজিব মাথো অন্তৰত আঘাত পাই মাজৰাতি আন্ধাৰত চিগাৰেট আৰু মদৰ গিলাচ লৈ নিচাত মাতাল হৈ থকা এজন প্ৰাক্তন প্ৰেমিকে। আন্ধাৰৰ মাজত নিজক লুকুৱাই কিমান কষ্ট হয় সেয়া কোনে বুজিব? আন্ধাৰৰ মাজত নিজক লুকুৱাই যেতিয়া চকুলো টুকে তেতিয়া ভাবেনে তেওঁক কোনেও দেখা নাই? কিন্তু আন্ধাৰে যে তেওঁক দেখি থাকে সেইটো অনুভৱ নকৰে। আন্ধাৰত যেতিয়া অনুভৱ হয় যে তেওঁ বৰ অকলশৰীয়া, তেতিয়া আন্ধাৰ ফালি জোনাকে কয়, পোহৰ আহিব। 15টা ৰাতি আন্ধাৰ হ'বই, কিন্তু তাৰ পাছত আকৌ জোনাক হ'ব, আকৌ জোনাক আহিব। জোনাক হৈ পোহৰাই দিব গোটেই জীৱনটো। তেনেকৈয়ে তুমি এতিয়া আধৰুৱা, কিন্তু এদিন সম্পূৰ্ণ হ'বা। কাৰণ দুখ আছে যেতিয়া সুখ আহিবই। যেতিয়া আন্ধাৰত নিজক প্ৰশ্ন কৰা হয় তেতিয়া ভাবেনে বাৰু যে ভৱিষ্যতটো কেনেকুৱা হ'ব? মানুহে ভাবে যে ভৱিষ্যতটো আন্ধাৰ আৰু একো নাই জীৱনত। তেতিয়া আন্ধাৰে উত্তৰ দিয়ে, আন্ধাৰৰ পাছতেইতো পোহৰ হয়। পোহৰতে আৰম্ভ হয় এটা নতুন পুৱা। যেতিয়া এজন অকলশৰীয়া ব্যক্তিয়ে আন্ধাৰ ৰাতি জোনাকৰ লগত কথা পাতে, ঠিক একেটা সময়ত এহাল প্ৰেমিক প্ৰেমিকাই ভৱিষ্যতৰ সপোন ৰচে। এই সকলোবোৰ আন্ধাৰে জানে, আন্ধাৰে বুজে, আন্ধাৰে দেখে। আচলতে আন্ধাৰত বহুতো কথা লুকাই থাকে।